গেটাৰ গণৰাজ্য চেম্বাৰ কমাৰ্চৰ কাৰণে এই অফিচটো আমি উদ্বোধন কৰিলোঁ আজি। আমাৰ এই অফিচটো উদ্বোধন কৰিছে আমাৰ গোপাল বড়ো ডাঙৰীয়াৰ সুপুত্ৰ আমাৰ ৰূপেশ্বৰ ঠাকুৰীয়া বড়ো ডাঙৰীয়া, আমাৰ যিখন আমাৰ গোপাল বড়ো হাইস্কুল তেওঁলোকে ডনেশ্যন দিয়া, আমাৰ ফিল্ডখনৰো তেওঁলোকে ডনেশ্যন দিয়া, তেখেতৰ দ্বাৰা উদ্বোধন কৰিছোঁ। আৰু লগতে আমাৰ এই মাৰ্কেটৰ গোপাল বড়ো ডাঙৰীয়াৰ স্বৰ্গীয় দুৰ্গোধৰ ডাঙৰীয়াৰ নাতি যি অজয় ঠাকুৰীয়া বড়ো ডাঙৰীয়াৰ দ্বাৰা যুটীয়াভাৱে আমি উদ্বোধন কৰিছোঁ। আৰু আমাৰ গণেশগুৰি অঞ্চলৰ বিভিন্ন অভাৱ অভিযোগৰ বিষয়ে আমি ইতিমধ্যে বহু বছৰ ধৰি আমি লাগি আছোঁ। আৰু শেহতীয়াভাৱে আমি আমাৰ গণেশগুৰি অঞ্চলৰ বিউটিফিকেশ্যনৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাই আহিছিলোঁ। সেই উপলক্ষে তেখেতসকলে আমাক কিছুদিনৰ পৰা আমাৰ এই ফুটপাথবিলাক আমাৰ বহলীকৰণ কৰিছে, বিউটিফিকেশ্যনৰ কাম কৰিছে। কিয়নো আমাৰ গণেশগুৰি হ'ল এটা হাৰ্ট অফ চিটি, হাৰ্ট অফ ষ্টেট, হাৰ্ট অফ নৰ্থ ইষ্ট। গতিকে ইয়াত বহন ক্ষমতা দিনক দিনকে মানুহৰ আগমন বাঢ়ি গৈছে, বহন ক্ষমতা কমি গৈছে। সেইকাৰণে আমি ফুটপাথবিলাক বহলী কৰাৰ কাৰণে ডিমাণ্ড কৰি আছিলোঁ। ইতিমধ্যে আমাৰ চৰকাৰে এইটো গঢ়ি উঠাইছে, কৰি আছে। আমি চৰকাৰক এই চেগতে আমি আপোনালোকৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য হ'ল আমাৰ গেটাৰ গণৰাজ্য চেম্বাৰ কমাৰ্চৰ আমাৰ গোটেই কাৰণে বহুত ইনচিডেণ্ট হৈছে। আমাৰ চেইন পৰ্যন্ত আমাৰ মহিলাসকলৰ পৰা টানি লৈ গৈছে। আৰু আমাৰ কেতিয়াবা দুটা এক্সিডেণ্টো হৈছে। আমাৰ গাড়ীত খুন্দা লাগিছিল, ফুটপাথেদি যাব নোৱাৰি, ফুটপাথৰ ছাইডেৰে আমাৰ নাগৰিকসকল যোৱাৰ কাৰণে আমাৰ গাড়ীৰে তেওঁলোকৰ খুন্দা লাগিছিল, ইনচিডেণ্ট হৈছিল। গতিকে বিভিন্ন ধৰণৰ সমস্যাসকল লৈ পেলাই আমি ইতিমধ্যে ডিমাণ্ড দিয়াইছোঁ যদিও আমাৰ গভমেণ্টে সেইটো আমাক এটা এটাকৈ আমাৰ সুকলমে কৰি আহিছে। আৰু এইখিনি আমাৰ ক'বলগীয়া। ভাল প্ৰশ্ন কৰিছে। এইটোৰ কাৰণে আমি একচুৱেলি সন্থাটো আৰম্ভ কৰিছোঁ। আৰু সন্থাটো আমাৰ কাকতি ডাঙৰীয়া, আমাৰ যিটো সম্পাদক নিৰঞ্জন, তেখেতে আপোনালোকক মোটামুটি গোটেইখিনি কথা ক'লেই। তো ঘটনা হৈছে আমাৰ এই বিভিন্ন সমস্যাৰ কাৰণে, আমাৰ বিশেষকৈ চান্দা পাতিৰ কাৰণে আমি বহুত আগৰ পৰাই আমি বহুত জোৰুলা। গতিকে বেপাৰ বাণিজ্যবিলাক আগৰ দৰে নাই। এতিয়া মোটামুটি ক'ব গ'লে বেপাৰ বহুত আগতকৈ বহুতখিনি ডাউন হৈছে। গতিকে এইটো সময়ত যদি আমাৰ চান্দা পাতি চাৰিওফালৰ পৰা বিভিন্ন সংগঠন, বিভিন্ন এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি ভাবিলোঁ যে আমি এটা উমৈহতীয়া মঞ্চ এটা গঠন কৰিব লাগিব, যাতে আমাৰ ব্যৱসায়ীখিনি যাতে বিভিন্ন দিশৰ পৰা যাতে হেৰাছমেণ্ট নহয়। সেই উদ্দেশ্যে সেইটো এটা উদ্দেশ্য, অকল সেইটো চান্দাৰ উদ্দেশ্যই নহয়, আমাৰ ব্যৱসায়টো কেনেকুৱা ধৰণে আমি ডাঙৰ কৰিম। যেনেকৈ আমাৰ ফুটপাথৰ সমস্যা, ফুটপাথটো ক'লেই আমাৰ কাকতি ডাঙৰীয়া, যিহেতু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। ভিৰৰ টাইমত গধূলি কোনোবাই চেইন টানা, বিভিন্ন ধৰণৰ ছোৱালীক অশালীন ব্যৱহাৰ কৰা, প্লাছ আপোনাৰ ফুটপাথৰ দোকানত আপোনাৰ ইভেন কিছুদিন আগতে ড্ৰাগছো পালে। এই বিভিন্ন সমস্যাৰ কাৰণে আমাৰ এই সন্থাটো বহুত জৰুৰী হৈ পৰিছে। গতিকে এইবিলাক আমাৰ উত্তৰণৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। অনাগত দিনত আকৌ আমি কি আমাৰ সমস্যা সেইবিলাকৰ কাৰণে আমি স্থায়ী অফিচটো আজি উদ্বোধন কৰিলোঁ। বিশেষ এইখিনিয়ে আৰু আমাৰ ইউনিট নহয়, কিন্তু আমি তেওঁলোকৰ লগত সহযোগ আছে। কাৰ্যসূচীবিলাকৰ আমাক ইনভাইট কৰে, আমি যাওঁ। Stay informed, stay ahead. News NE 365.